গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 মাৰ্চ মাহৰ 5 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 20 তাৰিখ। আজি তিথি ষষ্ঠী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 5:47 আৰু সূৰ্য অস্ত যাব 5:22। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যৱসায় কৰিছে, আজি সিহঁতে ভাবি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী, নহ'লে আৰ্থিক লোকচান হোৱাৰ আশংকা আছে। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। আজি আপুনি জীৱনত সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব। প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমান্টিক জীৱনত পৰিৱৰ্তন আহিব। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। যদি আপুনি আজি ভ্ৰমণ কৰি আছে, তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ নাপাহৰিব। আজি আপুনি জীৱনসংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনৰে সম্বন্ধ অধিক শক্তিশালী হ'ব। দুৰ্গা সপ্তশতী পাঠ কৰিলে পাৰিবাৰিক জীৱন সুখী হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। জীৱন সংগীৰ লগত পইচাৰ বিষয়ে তৰ্ক বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তু জ্বলি উঠিব, কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব, তেন্তে তেখেতসকলে আপোনাক খং কৰিব পাৰে। সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তুবোৰৰ অনুভৱ আপুনি আজি কৰিব। গণেশ মন্দিৰত ধূৰ্বা দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভালে যাব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলক ভাল খবৰ এটা পাব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে। যিমান দূৰ সম্ভৱ এইবোৰ কথা গুৰুত্ব সহকাৰে নল'ব। ভগৱানত বিশ্বাস ৰাখক আৰু মানসিক হিংসাৰ পৰা দূৰত থাকক। এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধিবান হ'ব। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি ক'ৰবাত ফুৰিব যাব পাৰে। ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলীৰ অন্যৰ লগত মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয়, সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আপোনাৰ জীৱন লগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব।
ৰজনীগন্ধাৰ তেল, সেন্দুৰ, ৰূপৰ কাম খটোৱা চোলা হনুমান মন্দিৰত নিবেদন কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বহুত কিবা কিবি আপোনাৰ ওপৰত ভৰসা কৰি আছে আৰু নিৰ্ণয় ল'বৰ বাবে স্পষ্ট চিন্তাধাৰাৰ আৱশ্যকীয়। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'বও পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে, যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। ৰোমাঞ্চ অধিক আনন্দদায়ী আৰু ৰোমাঞ্চকৰ হ'ব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে, তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। কলা বগা কাপোৰ কোনোবা সাধু সন্যাসীক দান কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয়-ভাৱে আপোনাক বিচলিত কৰি তুলিব পাৰে। নিজৰ আত্মবিশ্বাসক বঢ়াওক। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব আৰু লগতে অহা দিনবোৰত আপোনাৰ কৰি অহা কষ্টসমূহ সফল হ'ব। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দ্বী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। এইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। পকেটত তামৰ মুদ্ৰা এটা সদায় ৰাখিলে আপোনাৰ চাকৰি অথবা ব্যৱসায়ত উন্নতি দেখা যায়। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কাম কৰাৰ পৰা বাচক য'ত শাৰীৰিকভাৱে বহুত কষ্ট হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। হতাশাৰ এক দীঘল সময় চলি থাকিব। অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। আজি আপুনি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সুগন্ধ তাৰ অনুপস্থিতিত দীৰ্ঘতী লাভৰ বাবে ষ্টক আৰু প্ৰফেচনেল দিশত কৰা ভাল কামৰ বাবে আপোনাৰ অফিচত বহুত অধিক সুৰক্ষিত অনুভৱ কৰক। কৰ্ম কাণ্ড পূজা আদি আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। বৈবাহিক জীৱনৰ উজ্জ্বল দিনবোৰ সংবেদনত কৰা তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন। নতুনকৈ আৰম্ভ কৰা ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে পৰিণাম নিদিব। বিচনাৰ খুঁটাত তামৰ যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলাই যায়, এতিয়া আহিছোঁ তেন্তে নতুন পোছাক এযোৰ ল'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ'ব পাৰে। দুৰ্ভাগ্য ভগৱান গণেশক পৰ্যাপ্ত পৰিমাণৰ প্ৰেম জীৱনৰ বাবে আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। নিজৰ কামত খৰতকীয়া কৰিবৰ বাবে আপুনি টেকনিকি বস্তুত অধিক বিনিয়োগ কৰিব পাৰে। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে, তেনে লোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। জীৱন লগৰীৰ ওপৰত কৰা সন্দেহে আপোনাৰ লোকৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিব পাৰে। ভাল স্বাস্থ্যৰ বাবে পূব দিশে মুখ কৰি আহাৰ গ্ৰহণ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওক যিসকল লোকে মৌলিক চিন্তা কৰে আৰু বহুত অনুভৱী হয়। পৰিয়ালত এক নতুন সদস্যৰ অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব। সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণত ৰাখক। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিনতে এই কাম কৰিবলগীয়া হ'লে হয়। সেইবাবে ধনাত্মক চিন্তা কৰক আৰু
কামটো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাবিব ধৰিব। কৰ্মক্ষেত্ৰত অগ্ৰগতি প্ৰাপ্ত কৰিবৰ বাবে সদায় সূৰ্যৰ 12টা নাম স্মৰণ কৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকল অধিক আৰু বেছি কেলৰিৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হ'ব। যি কাম কৰিছে তাৰ চলি থাকোঁতে আপুনি আজি খ্যাতি লাভ কৰিব। আজি আপোনাৰ ঘনিষ্ঠ লোকসকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিবৰ বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুত সময় পাব আপুনি, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ঊৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰক, কাৰণ ভাগৰুৱা শৰীৰে মগজুক ভাগৰাই দিয়ে। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতাৰ কম নাই, কম হৈছে ইচ্ছা শক্তিৰ। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিব যাওক আৰু ইয়াৰ ফলত আপোনাৰ বহুত লাভ হ'ব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কুমনীয় হয়। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব। গোটেই দিন আপোনাৰ মন ভালে থাকিব। আজি আপুনি দিনজোৰা ব্যস্ততাৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপোনাৰ জীৱনসংগীৰ আবদাৰবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। প্ৰেম সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ আৰু সুখ শান্তি আনিবলৈ প্ৰেমিকাক এটা ৰূপৰ আঙুঠি উপহাৰ হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গ'লে আজি আপোনাৰ আৰ্থিক হানি হ'ব পাৰে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। সহকৰ্মীৰ লগত কাম কৰা সময়ত যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে ভাবি ভাবি সময়ো বৰবাদ কৰি দিব। ৰোমাঞ্চৰ পিনেদি চাব গ'লে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে দৈ অথবা মৌৰ ব্যৱহাৰ কৰক, অথবা অন্যক দান কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।